জাতি মাটি ভেটিৰ কথা কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন বিজেপি চৰকাৰখনৰ দিনতে আচলতে খিলঞ্জীয়া অসমীয়া কিমান সুৰক্ষিত যোৰহাটৰ দৰে সাংস্কৃতিক আৰু শৈক্ষিক ৰাজধানীত পদপথত বহি থকা অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়া যুৱকক প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু এই ঘটনাই ইতিমধ্যে যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰবাৰ কৈছোঁ জাতি মাটিৰ ভেটিৰ কথা কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এটা এজন ব্যৱসায়ী তেখেত অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী আৰু তেখেতে কৈছিলে যে অসমত থকা এজন অসমীয়াৰ লগত যদি 10জন মানুহ আহে তেলে বিহাৰীৰ মানুহৰ ক্ষেত্ৰত 20জনকৈ আহিব অৰ্থাৎ অসমত খিলঞ্জীয়া জাতি সত্তাক আচলতে এতিয়া অংগুষ্ঠ প্ৰদৰ্শন কৰিবলগীয়া হ'ল এইদৰে অনা অসমীয়া ব্যৱসায়ীয়ে মই আপোনাৰ নামটো কি দাদা মোৰ অখিলেশ কুমাৰ নাম অখিলেশ কুমাৰ আপুনি কি কৈছিলে যে এজন অসমীয়া আপুনি এজন অসমীয়া আহিলে এজন অসমীয়াৰ লগত 10জন অসমীয়া আহিলে এজন বিহাৰীৰ লগত 20জন বিহাৰী আহিব কথাটো কেনেকৈ তেনেকুৱা মই কোৱা নাই ডাইৰেক্ট কাউণ্টাৰৰ ভিতৰত বহি আছিলে ভাইটি মোৰ সৰু আছিলে গম পালে নাই সৰু ভাইটি আছিলে মই ক'লোঁ যে মানে কি বেয়াকৈ কৈছে বিহাৰী তহঁতি বোলো আহি পেলাই হেৰি কৰিছ অসমীয়াক যদি অসমীয়া বুলি কয় বিহাৰীক বিহাৰী বুলি ক'লে কি ভুল সেইটো মই বিহাৰীয়ে ক'ব ন অসমীয়াক যদি অসমীয়া বুলি কয় বিহাৰীক বিহাৰী বুলি কয় সেইটো বাৰু ডাঙৰ কথা নাই মই বেয়া কথাকৈ কোৱা নাই সেই মানে ভিতৰত বহি আছিলে কাউণ্টাৰৰ ভিতৰত মানে কাউণ্টাৰৰ ভিতৰত বহি আছিলে সেই বহি পেলাই মানে কি আৰু বহিছিলে মই সৰু ভাইটি আছিলে মই মানে সৰু ভাইটিৰ লগত কি ক'লে দাদা লিখিয়া মই মাধৱ ভাইটি হেৰি কৰি এইদৰে উত্তেজিত হৈ পৰিছে আৰু কৈছোঁ শিৱসাগৰত এজনী খিলঞ্জীয়া যুৱতীক অনা অসমীয়াই প্ৰহাৰ কৰাৰ পাছত যোৰহাটৰ ঘটনা সদৰ থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰৰ ঘটনা আৰু এই ঘটনাই যোৰহাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে क्या बोला था तुमने एक असमीज के साथ अगर 10 असमीज आएंगे एक बिहारी के साथ 10 बिहारी मानने के लिए हम लोग नहीं बोला दादा ठीक है हमने बोला था भास्कर तुमने क्या खाया है हम यही बात पूछा है तो वो बोलता है हम अमूल आसिफ है हम यही बात पूछा है वो हमको धक्का दे के बाहर से काउंटर से निकाल दिया हमको कौन मारा कोई सीसीटीवी फुटेज वगैरह है सीसीटीवी फुटेज नहीं है ना और भास्कर जिजन पीड़ित युवक भास्कर आम भास्कर चलाइছো भास्कर गुरुत्वपूर्ण অভিযোগ আপুনি ডিঙিত ধৰি গটিয়াই আনিছিল নেকি কাবাক না মই ডিঙিত ধৰা গটাই নাই মই জাষ্ট আমুলৰ ফুলৰ বটলটো ডাষ্টবিনৰ জেগাত হেলমেটটো খুলি লওক আপুনি মই বৰ্তমান জমেট' কৰি আছোঁ জমেট' কৰি থকা ঘটনাটো কি হৈছিলে আজি সেইটোৱে মই জমেট' কৰি এইটো গৰমত এটা আমুল গোলৰ বটল খালোঁ চিচাৰৰ আপোনাৰ এইটো বটলটো খাই পিনি জাষ্ট শেষ হোৱাৰ পিছতে মই এটা ডাষ্টবিনৰ জেগা দেখিলোঁ তাত বটলটো পেলাব ল'লোঁ তো বটলটো পেলাওঁতে তাৰপৰা কৈছে বোলে তই মদ খাই বোলে বটল ক'ত পেলাইছ বটল ইমিডিয়েট তোল মইতো কথা বেয়া হ'ব মদটো মই ভুলতো নাখাওঁ মই মদ আজিলৈকে মুখতে দি পোৱা নাই তো কৈছে বোলে বটল ইমিডিয়েট তোল সেইটো কথা তাৰপৰাই মই বোলো মই বটল নতুন আপোনাক মানে দিনত সুৰাপান কৰাৰ কথা কৈছিলে হয় মইতো মদ কিন্তু আমি এনি ভাৰত 24 দৰ্শকসকলক জনাওঁ যিজন যুৱক ভাস্কৰ আমি তেওঁ বাতৰি কৰিবলৈ আহিছোঁ মানে কথা স্পষ্ট যে এখেতে কিন্তু কোনো ক্ষেত্ৰতে আজি পৰ্যন্ত সুৰা সেৱন কৰা নাই কিন্তু সকলোকে ডাঙৰ কথা যে এইখন বিপণী ফুটপাথৰ ওপৰত আছে এইটো কোনো মিউনিচিপালিটিৰ অনুজ্ঞাপত্ৰ নাই ইয়াত কিন্তু ইয়াত এটা কথা কয় যে এজন অসমীয়াৰ লগত যদি 10জন অসমীয়া আহে এজন বিহাৰীৰ লগত 20জন বিহাৰী আহিব গতিকে এইটো কেনেধৰণৰ কথা আজি শিৱসাগৰত এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা অসমীয়া ব্যৱসায়ী গুৰুকৈ পিতাৰ পাছত যোৰহাটৰ পদৰ পথত এইদৰে অসমীয়াক আচলতে প্ৰহাৰ কৰা ঘটনাই এতিয়া লজ্জিত কৰিছে তাই যুৱ পৰিষদৰ প্ৰতিনিধি ইতিমধ্যে আহি পেলাই উপস্থিত হৈছে কি হৈছিলে সমগ্ৰ ঘটনাটো কি হৈছে ছাৰ গোটেই ঘটনাটো কি হৈছে আমি বিশেষকৈ নাজানো ফোন কৰিছে আমি আহিছোঁ প্ৰথম কথা হ'ল মই মোৰ নিজৰ জেগাত জীয়াই থকাৰ যদি অধিকাৰ নাই মই যদি কাৰোবাৰ পৰা কথা শুনিবলগীয়া হয় তেতিয়াহ'লে বৰ্তমান চৰকাৰখন আৰু যোৰহাট জিলা প্ৰশাসনে কি কৰিব এইটো সময়ত দেখা যাব এতিয়া কথা হ'ল দুজন বিহাৰী সম্প্ৰদায়ৰ লোকে আমি সম্প্ৰদায়ক লৈ পেলাই কোনো আমি আকুৰগুজ কৰিব বিচৰা নাই সম্প্ৰদায়ৰ মাজত কাজিয়া লগাব বিচৰা নাই কথাটো হ'ল ইয়াত ব্যৱসায় কৰিছে তই ব্যৱসায় কৰিছ বাহিৰৰ পৰা আহি ব্যৱসায় কৰিছ ব্যৱসায় কৰ ইয়াত আমাৰ জাতি মাটি ভেটিৰ কথা কৈ আমি যি আমাৰ ল'ৰাক মাৰিবি এই কথাটো কিন্তু আমাৰ ল'ৰাক দম দিবি এই কথাটো নহ'ব গতিকতে আমি কৈছোঁ যে যি দুজন বিহাৰী ল'ৰাই আমাৰ ল'ৰাক কৈছে যে অসমীয়া ল'ৰা এজন আহিলে 10জন ল'ৰা আহিব গতিকে ব্যৱসায় কৰিব নোৱাৰিব ইয়াত এইটো স্পষ্ট কথা গতিকে ব্যৱসায় কৰিব নোৱাৰিব মইতো তাই অসম যুৱ পৰিষদৰ ফালৰ পৰা কৈ দিছোঁ মই এখন দোকান কালিলৈ পৰা ইয়াত বন্ধ কৰিবলৈ কাৰণে কৈ দিম প্ৰশাসনক আৰু বন্ধ নকৰিলে মানে আমি অনাগত দিনত চাই ল'ম নিশ্চয়কৈ এইদৰে আচলতে ঘটনা সংঘটিত হৈছে আৰু এতিয়া ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে কোনো কাৰণ ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে আৰু এটা কথা পুনৰবাৰ কৈছোঁ যে যোৰহাটত আচলতে এই ঘটনা আচলতে খুব লজ্জাজনক কাৰণ অসমীয়া বিহাৰী মাৰোৱাৰী বাঙালী সকলো একত্ৰিত হৈ সাংস্কৃতিক ৰাজধানী যোৰহাটত ইমান বছৰ আচলতে সমিল মিলে বাস কৰি থকাৰ পাছত এই ঘটনা আচলতে প্ৰতিক্ৰিয়া
ব্যৱস্থা কৰিছে কাৰণ এজন ব্যক্তিয়ে যদি কয় যে এজন অসমীয়া যুৱকৰ লগত যদি 10জন অসমীয়া আহিব তেনেহ'লে এজন বিহাৰী সম্প্ৰদায়ৰ লগত 20জন বিহাৰী আহিব অৰ্থাৎ অসম তথা যোৰহাটৰ দৰে সাংস্কৃতিক ৰাজধানীত ভাতৃঘাতী সংঘৰ্ষৰ লগত আচলতে এই প্ৰচেষ্টা নেকি ইতিমধ্যে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত যিজন যুৱক আছে তেওঁ ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে আৰু তেওঁ ইতিমধ্যে এজাহাৰ দাখিল কৰিবলৈ ওলাইছে গতিকে এই ঘটনাৰ পাছত এটা কথা স্পষ্ট যে শিৱসাগৰৰ দৰে পৰিস্থিতি যদি যোৰহাটত সৃষ্টি হয় বা অসমত যদি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হয় তেন্তে তাৰ দায়িত্ব কোনে বহন কৰিব ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে